নতুন বছৰ গিফ্ট লোৱা আপত্তি এতিয়া খোৱাহে সময় আৰু দেই এইপিনে পুৰা ৰষ্টিং কৰি হৈ গ'ল এইপিনে আপোনালোকক দিছো দেই খাওক Happy New Year. Happy New Year. Happy New Year. যিহেতু নতুন বছৰ আহিল আৰু নতুন বছৰ পিকনিক বুলি আমি এই সন্ধিয়াখনত ওলাইছোঁ আনে যায় ধুনীয়া ধুনীয়া ঠাইত ফুৰিবলৈ ধুনীয়াকৈ পিকনিক খাবলৈ নতুন বছৰটো ধুনীয়াকৈ খানা এসাঁজ খাবলৈ আৰু আমি ওলাইছোঁ আমাৰ একদম প্ৰিয় মানুহজনৰ ঘৰত মানে আমাৰ সখীত ঘৰলৈ পিকনিক খাওঁ বুলি এটা ফেমিলি পিকনিক বুলি ক'ব লাগিব গতিকে এতিয়া ওলাইছোঁ আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু এতিয়া ধুনীয়াকৈ সন্ধিয়া সময়তে ওলাইছোঁ পূৰা সন্ধিয়াই হ'লগৈ আৰু এয়া তাকে এতিয়া ওলাই থাকোঁ আমাৰ এই ওলাই লৈছে দেই চাৰ্জাৰডাল লৈ লৈছোঁ আৰু এইপিনে আমাৰ তলাটো লগাই লৈছে আৰু এতিয়া যাবলৈ ওলাইছোঁ দেই কওক কিবা এটা সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আশীৰ্বাদ কৰিব সকলোৱে যাতে ভালে কুশলে থাকিব আপোনালোকে ভালে কুশলে থাকিব তাকে ওলাইছোঁ আৰু ক'ত ক'ত গৈছে ক'ব আমি কিন্তু যোৱা নাই আমাৰ ওচৰতে থকা দিহিঙতে খালোঁ কালি একজন কালি একদম পুৰা বেলেগ বলক তেতিয়াহ'লে সখীহঁতৰ ঘৰত যাই কিনে লগ পাওঁগৈ আমিও আহি পালোহি এইপিনে নামচাই মানে ইয়াতে ব্ৰইলাৰ এটা লৈ ল'লোঁ যিহেতু ফেমিলি পিকনিক বুলি কৈছে ন সেয়েহে আৰু এইপিনে মইনাকলি যে আকৌ মিঠাই খাই আছে ময়ো লৈ ল'লোঁ বেটাৰ কাৰণে মিঠাই অলপ লৈ ল'লোঁ আৰু সখী এইপিনে আমাক আগবাঢ়ি নামচাই পালেহি এইপিনে হেপী নিউ ইয়েৰ নিউ ইয়েৰ মানিব গৈছোঁ আজি বহুত দেৰি লগাই দিলে খালি দেৰি হ'ল আৰু দিনতে আহিম কোৱা মানুহ তো বন্ধুসকল এতিয়া আমাৰ ধুনীয়াকৈ বজাৰ চজাৰ কৰা হ'ল সখী আহিছিলে আগবঢ়াই নিবলৈ আৰু বজাৰ চজাৰ তাইও কৰিলে আৰু এতিয়া আমিও গৈ আছোঁ ধুনীয়াকৈ এয়া মুঠতে ৰাতি হ'লগৈ বুলি ক'ব লাগিব মানে কৈছিলোঁ যে দিনতে যাম বুলি কিন্তু দিনত যোৱা নহ'ল আৰু এইপিনে কি খাইছ ঐ কমলা এতিয়া মানে মিঠাই এটা খালে দোকানত সোমাই কিনে মিঠাই এটা খালে তাৰপিছত এতিয়া আকৌ কমলা খাই আছে দে তো বন্ধুসকল এতিয়া পাই গ'লোহি সখীহঁতৰ ঘৰত আৰু এইপিনে পুৰা ৰাইজ বহি আছে কেনে মেডাম নতুন বছৰ শুভেচ্ছা থাকিল দেই কালি ইমানকে মাতিলো কিন্তু হ'লেও যাওঁ দেই বুলি নকলে নহয় কালি চিটুৱেশ্যনটো হকে দেখা হ'লে দুখে লাগিলেহেঁতেন হয় বাৰু একো নাই নতুন বছৰ গিফ্ট লোৱা আপত্তি চব কোনোবা গিফ্টে গিফ্ট আজি ঠিকে এইপিনে নো কি পালা খাবলে জেলেপি এইপিনে এই বুঢ়ী কি ওলাইছে এইবোৰ নতুন বছৰ যে এইটোকে পাইছোঁ আৰু এইবোৰে ঠিক ন এইবোৰে ঠিক আছে বা এইপিনে বৌ কি আছে তাত মাছলি এইপিনে বৌ পালোঁ এইপিনে বৌ এইপিনে দাদা এইপিনে গোটেই বাচ্চা পাৰ্টি এইপিনে মালিকটো ৱেলকাম টু আৱাৰ হোম থেংক ইউ নতুন বছৰ শুভেচ্ছা থাকিল একদম সকলোকে ন পাৰ্টি কি কৈ আছ কি কৈ আছ কি বুলি কয় ব্ৰইলাৰ মাৰিছ দেই ব্ৰইলাৰ মাৰিছো আজি কি বুলি কয় আমাৰ খোলালো কোন খাইছে ন খাইছে ন খাইছে নহয় ন লগতে ন খাই দিছে মানে ন চব পিনে হ'ব লাগিব একপিনে হ'লে নহ'ব নহয় হয় এইটো হকীয় হেৰি দিমাগ বা শিকিব লাগিব দেই এনেকৈ দিমাগ শিকিব লাগিব অকণমান আমি আৰু কি পাৰ্টি ভাবি আছো ন সেইকাৰণে দিয়ে চাউল তেতিয়াহ'লে নতুনে লগাই দিম নতুনে হ'লে আৰু এইটো হ'লেও অকণমান টিউচন ল'বলৈ আহিব লাগিব নহ'লে আকৌ বা হকী দিন আহিবি যে সেইকাৰণে হয় বাৰু আহিলোগৈ চোন বুলি আকৌ আজি পানী খাম বোলা কাৰণে তো বন্ধুসকল এতিয়া যিহেতু ব্ৰইলাৰটো কাটি আছে তাৰ মাজতে একদম পুৰা ঠাণ্ডা দিন যিহেতু খৰিকা মানে ৰষ্টিং কৰি খাবলৈ খুব মজা লাগে এইপিনে এইপিনে বনাই আছে খৰিকা মজা লাগিব মস্তি লাগিব হেৰিটোৰ লগত যে ন পিংকু খালে বিৰাট মজা লাগে খাবৰ কাৰণে এইপিনে বনি আছে এতিয়া মাংস ব্ৰইলাৰ মাংস আৰু এইপিনে খৰিকা হৈ আছে
আৰু এই পিনে চাই আছে ধুনীয়াকে আৰু এই পিনেও ধুনীয়াকে খৰিকাত দি দিছো মাংসবোৰ জুইকুৱা যিহেতু ধুনীয়াকে মানে জ্বলি আছে সেয়েহে আৰু এই পিনে নৌ বেটা পানী খাবলৈ গিলাচ দি আছে যিহেতু ভাত খাবলৈ সৰু সৰু ল'ৰা ছোৱালীবোৰক দি দিছে সেয়েহে মানে নৌ বেটা কিমান ফূৰ্তি চাওকচোন এতিয়া খোৱাহে সময় আৰু দেই এইপিনে পুৰা ৰষ্টিং কৰি হৈ গ'ল এইপিনে চাটনি ধুনীয়াকে এইটোকোন এই হেপী নিউ ইয়াৰ চাটনি লগাই লওঁ খাই ভাল লাগিব এইপিনে পোৱালিখিনি গোটেইখিনিকে ভাত দি আছে গতিকে আগতে পোৱালিখিনিক দি লৈছে এইপিনে এইপিনে ডাঙৰ দুজনী আছে ঐ কি আহিছে নাই ন চাবি দেই গতিকে এতিয়া আমি অকণমান মেহফিলটো বনাবৰ কাৰণে বহিছো এইপিনে ঐ তলত নামা নমস্কাৰ নামিছো নামা দেখাইছো ভালকে আপোনালোকক দিছো দেই খাওক আজিহে নতুন বছৰ লাগিছে গোটেইখিনি সেইকাৰণে আজি ভিডিঅ'টো স্পেচিয়েল হ'ব হকীটো চাব লগতে মোৰটো চাব ধুনীয়াকে তো ৰাইজসকল এতিয়া যিহেতু আমাৰ খানা খোৱা সময় আহিলে গোটেইখিনি ফূৰ্তি কৰি আছে এইপিনে ফূৰ্তি কৰি আছে এইপিনে খাই আছে দাদাই খাই আছে এইপিনে তাৰপিছত এইপিনে অটুকন খাই আছে কেনেকুৱা ভাল লাগিছে এইপিনে ভিনি ভাল লাগিছে এইপিনে বাই এইপিনে দাদা এইপিনে সখী কৃষ্ণ নতুন ভাত আৰম্ভ কৰিছো আৰু দেই খাবলৈ কিন্তু আমাক ঠগা নিচিনাই হ'ল যিহেতু আমি পাৰ্টি বুলি আহিছিলো ন ইয়াত আহি কিনে ছাৰপ্ৰাইজ এটা ধুনীয়াকে দিলে হ'লেও ভাল লাগিছে সেইটো ভাল লাগিব কাৰণে ছাৰপ্ৰাইজ থৈছিলো ন ভাত বুলি নাই কোৱা আছিলো হকীতক খালি পাৰ্টি খাম আহা বুলি এনেকে মানে প্লেনিংটো হৈছিলে তাকে নতুন চাউল মানে মোৰ ভিডিঅ'টোত আপোনালোকে চালে গম পাব কেনেকুৱা টাইপত কৰি পিনে মানে একদম যোগাৰ কৰিছো সেয়া কেৱল হকীতৰ মৰম চেনেহ এইবোৰ কাৰণে কৈছো দেই কম আৰু গোটেই জীৱনটো এনেকে চলি থাকক বুলি আৰু গোটেই মানে এনে ফেমিলি পিকনিক আৰু তাতে লগতে এনে ইনক্লুড ক'ব লাগিব আমাৰ গোটেই পৰিয়ালটোৱে আছে এটা মানে আমাৰ মা বাবাহঁতেও ক'তো একো খোৱা নাই আমি খাইছো আমাৰ দাদাহঁতে মানে চবে খাইছে ভাগ ভাগে কিন্তু মা বাবাহঁতে ক'তো খোৱা নাই সেইকাৰণে মানে এটা পাৰ্টি খাইছো যেতিয়া মানে সেইকাৰণে মানে পিকনিক টাইপত মানে এটা ফেমিলি পিকনিক টাইপত মানে এনেকে হেৰি কৰি দিছো আৰু এনে খানাটো আৰু যাতে মানে ভাল লাগক চবে লগত থাকিলে ভাল লাগে ন সেইটো কাৰণে মানে বছৰৰ আৰম্ভণিতে সেই কামটো কৰিছো গতিকে আপোনালোকে আশীৰ্বাদ কৰিব ভাল লাগিছে অহা বছৰৰ পৰা এনেকুৱা এটা টাইম লৈছো যাতে মানে ফেমিলি পিকনিক বুলি এটা নাম থম সেই ফেমিলিটোত আমাৰ মানে হকীহঁতে ইনক্লুড থাকিব মই থাকিম আৰু মোৰ এবছৰ যি সকলক দেখিছে মানে সকলো থাকিব সেইটো ফেমিলি পিকনিক হ'ব তাৰমানে ভাতৰ লগতে ফেমিলি পিকনিক হ'ব ভাত লগতে ধুনীয়াকে এতিয়া আমি খাই আছো এতিয়া এইপিনে আৰু এইপিনে অটুকন কিবা এটা ডাইলগ এটা মাৰি দে ধুনীয়াকে হে ভাল লাগিছে ন পিনে গোটেইখিনি খাই আছে এইপিনে মোৰ গাড়ী খুলি থৈ আছে যিহেতু গান বাজি আছে গতিকে আগত খাই লওঁ পাৰ্টি বুলিয়ে জানো গোটেই ৰাইজৰ কাৰণে ছাৰপ্ৰাইজ আমাৰ কাৰণে ছাৰপ্ৰাইজ গোটেই খানাটো খাই লওঁ আৰু যিহেতু আমাৰো খাই হ'ল এইপিনে ৰাইজেও যিহেতু ধুনীয়াকে খাই আছে আৰু এইপিনে আমাৰ এইজনীও ধুনীয়াকে খাই আছে খাই বৈ মেলি অকণমান ফূৰ্তি কৰিবলৈ চেষ্টা কৰিলো আমি এইপিনে সখী আকৌ নাচি আছে দেই Asinayang manekiyo moromi Asinayang তো বন্ধুসকল যোৱাকালি ভিডিঅ'টো যিহেতু কমপ্লিট কৰা নহ'ল আৰু ধুনীয়াকৈ গোটেই ৰাতিটো এনজয় কৰিলোঁ সখীহঁতৰ ঘৰত আৰু আজি আহি দিলোঁ ঘৰত ৰাতিপুৱা সময়তে ধুনীয়াকৈ সখীহঁতো আহিলে আৰু নেক্সট ভিডিঅ'টোত যিহেতু দেখিবলৈ পাব আৰু সৰু মৰুকৈ পিকনিক এটা সখীহঁতৰ লগতে এনজয় কৰিবলৈ চেষ্টা কৰিলোঁ লগতে পৰিয়ালৰ লগতো আৰু আপোনালোকে নতুন বছৰ কেনেকৈ পাৰ কৰালে মানে নতুন বছৰত পিকনিক ক'ত খালে ধুনীয়াকৈ কমেণ্ট কৰি জনাব আমিতো বৰ বেছি দূৰত যোৱা নাই সখীহঁতৰ লগতে পিকনিক খাবলৈ গ'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই ছাবস্ক্ৰাইব কৰি দিব চেনেলটো